গৌৰৱ গগৈক আমি ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 2026 চনৰ নিৰ্বাচনৰ কাৰণে এতিয়া যুঁজখন বিজেপিৰ কাৰণে আৰু বেছি কঠিন হ'ব, আমাৰ বিৰোধী পক্ষৰ কাৰণে আৰু বেছি মজবুত হ'ব। গতিকে গৌৰৱ গগৈৰ নিযুক্তিক আমি এই মুহূৰ্তত ৰাইজৰ দলে আদৰণি জনাইছোঁ। ৰাইজৰ দলে গৌৰৱ গগৈৰ নিযুক্তিক স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ যে 2026ত আমি সকলোৱে মিলি বিজেপি দলক পৰাভূত কৰিব পাৰিম আৰু গৌৰৱ গগৈৰ নিযুক্তিয়ে আমাৰ বিৰোধী ঐক্যমঞ্চক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰিছোঁ। ঐক্যবদ্ধভাৱে আমি 26ত যুঁজ দিব পাৰিম বুলি আশা প্ৰকাশ কৰিছোঁ। নাই, সেইটো অতি ডাঙৰ পাৰ্টি এটা কংগ্ৰেছ দল। গতিকে কংগ্ৰেছ দলে নিশ্চয় তেওঁলোকৰ ষ্ট্ৰেটেজি ঠিক কৰি লৈছে। মাত্ৰ আমি এটাই আহ্বান জনাম যে 2026ৰ কাৰণে বিৰোধীবিলাক একলগ হ'ব লাগে আৰু বিৰোধীবিলাক একলগ হৈ আমি সকলোৱে মিলি 2026 চনত বিজেপিক পৰাভূত কৰিব লাগে। আমিতো 30 মে'লৈকে চাম বুলি কৈছিলোঁ, যে 30 মে'লৈকে চাম কংগ্ৰেছে কেনেকুৱা ৰেছপন্স কৰে, তো এইবুলি আমি কৈছিলোঁ আগতে। কিন্তু এতিয়া যিহেতু নতুন নিযুক্তি দিছে, একেদিনাই আৰু এলায়েন্সৰ কথাটো পৃথিৱীৰ কোনো মানুহে পাতিব নোৱাৰে। গতিকে চাওঁ, আমি অকণমান সময় অপেক্ষা কৰোঁ, কি হয় দেখা যাওক। ডেফিনেটলি আমি গোটেইবিলাক জেচাৰবিলাক গম পাই যাম কেনেকুৱা ধৰণৰ। গতিকে দুদিনমান অপেক্ষা কৰোঁ, যিহেতু নতুন নিযুক্তি। গতিকে এই মুহূৰ্তত মই বেলেগ কোনো ধৰণৰ কথা ক'ব খোজা নাই। আশা কৰিম যে 2026ত আমি বিৰোধী পক্ষই ঐক্যবদ্ধ হৈ বিজেপিক পৰাভূত কৰিব পাৰিম। নতুন নিযুক্তি হৈছে, গতিকে গৌৰৱ গগৈৰ নেতৃত্বৰ কংগ্ৰেছে আচলতে কেনেকুৱা ধৰণৰ ষ্টেণ্ড লয়, সেই ষ্টেণ্ডটোৰ ওপৰতে গোটেই মিত্ৰতাৰ বস্তুটো নিৰূপণ কৰিব। যদি তেওঁলোকে পজিটিভ ষ্টেণ্ড লয়, নিশ্চয় 2026ত আমি ঐক্যবদ্ধভাৱে বিজেপিক হৰুৱাব পাৰিমেই। সেইটো এতিয়া কমপ্লিটলি গৌৰৱ গগৈৰ বা প্ৰদেশ কংগ্ৰেছ আৰু AICC তেওঁলোকৰ কোৰ্টত বলটো আছে। আমি এই মুহূৰ্তত নতুন নিযুক্তি হৈছে কাৰণে 30 মে'ৰ তাৰিখৰ যিটো আমাৰ আমি ৰিকুৱেষ্ট কৰিছিলোঁ যে মে' মাহৰ ভিতৰতে শেষ হৈ যাব লাগে, তো সেইটো নতুন নিযুক্তি যিহেতু হৈছে, ডেফিনেটলি অলপ সময় লাগিব, আমি অপেক্ষা কৰিম। মানে অসমৰ প্ৰত্যেকজন মানুহৰ প্ৰতিক্ৰিয়া এটাই হ'ব, সেইটো হ'ল যে যিমান বিদেশী আছে, তেওঁ বাংলাদেশী হওক, তেওঁ পাকিস্তানী হওক, তেওঁ আমেৰিকান হওক, তেওঁ মানে ব্ৰিটিছ হওক, যি দেশৰ পৰাই নাহক লাগিলে 1971 চনৰ 25 মাৰ্চৰ দিনটোৰ পৰা থকা, তাৰ আগতে থকাখিনিক বাদ দি 24 মাৰ্চৰ ৰাতি 12টা বজালৈকে থকাখিনি আমাৰ স্বদেশী, 25 মাৰ্চৰ পৰা থকা মানুহখিনি বিদেশী 1971। গতিকে 1971 চনৰ পাছত অহা যদি কোনোবা মানুহ আছে, তেওঁলোকক বিতাড়িত কৰিব লাগে, তেওঁলোকক পঠিয়াই দিব লাগে। কিন্তু দুৰ্ভাগ্যৰ কথা যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনতে বিতাড়নৰ সংখ্যা আটাইতকৈ কম। আনকি সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনতো মই তথ্য উলিয়াই থৈছোঁ বিধানসভাত, আপোনালোকে চাই ল'ব, মোৰ সংখ্যাটো এতিয়া মনত নাই। সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনতো বছৰি বিদেশী বিতাড়নৰ সংখ্যাটো অলপ আছিলে, এওঁৰ দিনততো একদম কম, এবছৰত এজন দুজন এনেকুৱা। তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰৰ দিনতো আছিলে, ভালেই আছিলে, 400, 500, 700 এনেকুৱা আছিলে। এতিয়াতো নাইয়ে। এওঁলোকে কি কৰিছে যে বিদেশীৰ ইছ্যুটো অকল ইছ্যুত পৰিণত কৰি তাৰ পৰা ৰাজনৈতিক মুনাফা আহৰণ কৰিব খুজিছে। তেওঁলোকে প্ৰকৃত বিদেশী আৰু প্ৰকৃত স্বদেশীৰ সীমাৰেখাডাল শেষ কৰি দিবৰ কাৰণে NRCখন কৰিবলৈ নিদিয়ে বিজেপি চৰকাৰ। NRCখন কৰি কোন বিদেশী আৰু কোন স্বদেশী একদম লাইনটো উলিয়াই দিব লাগে, যে এওঁলোক বিদেশী, এওঁলোক স্বদেশী। লিষ্টত যিবিলাক নাম আছে NRCত, তেওঁলোক স্বদেশী, তেওঁলোকক একেবাৰে দিগদাৰ কৰিব নালাগে। আৰু NRCত নাম নাই, সেইটোক ফাইনেলাইজ কৰি ল'ব NRCখন, আৰু যেতিয়া NRCত নাম নাই তেওঁক বিতৰণ কৰিব, এইটোও হ'ব লাগে। কিন্তু বিজেপি চৰকাৰে বিদেশীৰ বিৰুদ্ধে তেনেকুৱা কোনো ধৰণৰ একশ্যন লোৱাৰ পৰিৱৰ্তে যেতিয়াই কিবা এটা মানে চৰকাৰখনৰ বিৰুদ্ধে কিবা এটা সংকট আহে, তেতিয়া তেওঁলোকে এনেই মুছলমান মানুহ কেইজনমানক ধৰে,
হাল্লা হুলস্থুল কৰে, জেলত এদিন দুদিন দিয়ে, তাৰপিছত আকৌ সেই মানুহকেইজন ঘৰলৈ গুচি আহে। চবেই হাল্লা লগাই দিয়ে যে বাংলাদেশী আহিলে, বাংলাদেশী আহিলে, বাংলাদেশী আহিলে। তাৰপিছত গৈ মূৰকত গৈ দেখা যায় যে তেওঁলোকক কোৰ্টে ক'লে যে এইবিলাক স্বদেশী মানুহ, এনেকৈ কৈ দিয়েগৈ। সেইকাৰণে মোৰ কাৰণে খুব স্পষ্ট কথাটো, স্পষ্ট একেবাৰে দ্বিধাহীনভাৱে মই এটা কথা স্পষ্ট কৰি দিছোঁ, আপোনালোকে এটা অংশ নুলিয়াবগৈ। মই জানো যে আপোনালোকে এটা অংশ, কোনোবাই এটা অংশ কাটি স্বদেশী হ'ল বুলি এনেকৈ ধৰণে স্বদেশী মানুহ বুলি এই অংশটো দি দিবগৈ আপোনালোকে, এইটো কৰে আপোনালোকে। তো মই কৈ থকা কথাটোৰ অৰ্থটো হ'ল যে বিজেপি চৰকাৰে বিদেশী খেদিবৰ কাৰণে আন্তৰিকতাৰে কাম কৰা নাই। বিজেপি চৰকাৰে বিদেশীৰ ইছ্যুটোক কেৱল ব্যৱহাৰ কৰিছে। বিদেশী খেদিবৰ কাৰণে NRC-খন কমপ্লিট কৰা নাই, NRC-খন বন্ধ কৰি ৰাখিছে। আৰু মাজে মাজে এনে মুছলমান দাড়ি থকা মানুহকেইজনমানক অত্যাচাৰ কৰি তেওঁলোকে ইছ্যুটো ডাঙৰ কৰিব খোজে, কিন্তু লিগেলি গৈ কোৰ্টত গৈ সেইটো ফুচপাছ হৈ পৰে। এইটোৱে কৈ আছে বিজেপি চৰকাৰ দিনত। গতিকে বিজেপি চৰকাৰখনে যদি সঁচাকৈ বিদেশী খেদিব খোজে, তেতিয়াহ'লে ছিষ্টেমেটিক লিগেল ছিষ্টেমৰ মাজেদি NRCৰ জৰিয়তে সেই কামটো কৰক। সেইটো নকৰে, নকৰি অকল হিন্দু মুছলমানৰ কাজিয়াখন লগাই থাকে। এইটো দুৰ্ভাগ্যজনক ঘটনা। এতিয়াও আপোনালোকে দেখিবলৈ পাব, আমাৰ শিৱসাগৰত কিছুমান মানুহক ধৰি লৈ গৈছে, তাৰপিছত একো গম নাপায় আৰু কি হ'ল, ক'ত গ'ল, যাক ধৰি লৈ গৈছিলে এই মানুহকেইটা ক'ত গ'ল, কি কথা একো গম নাপায়। তাৰমানে লাষ্টত গৈ আকৌ তেওঁলোকে নিজৰ ঘৰত থাকিবগৈ। এইবিলাক মাজে মাজে এনেকুৱা গিমিক দি এনেকুৱা ধৰণৰ হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰি হিন্দু মুছলমানৰ মাজত বিভেদটো তৈয়াৰ কৰি থাকে মাত্ৰ। গতিকে পলিটিক্সৰ কাৰণে বিদেশী সমস্যাটো নহয় নহয়, অকল তেওঁলোকৰ মানে ন্যস্ত স্বাৰ্থ জড়িত পলিটিক্স কৰিবৰ কাৰণে বিদেশী সমস্যাটো নহয় নহয়। এইটো ওৱান্স ফৰ অল, চিৰকালৰ কাৰণে শেষ কৰি দিব লাগে, এইটোৱে হ'ল কথা। সেইটো নকৰে বিজেপি চৰকাৰে, সেইটো নকৰি সদায় এই ধৰণৰ মানে বিদেশী সমস্যাক লৈ ২ নম্বৰ ৰাজনীতি কৰাৰ বাহিৰে এওঁলোকে নকৰে। শংকৰজ্যোতি বৰুৱা ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে নে অন্য কি হৈছে নাজানো, কিন্তু শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ বিৰোধিতা কৰিছিলোঁ। আৰু শংকৰজ্যোতি বৰুৱাৰ হাতকেৰেয়া লগোৱা কথাটোত তেওঁক মানে বান্ধি লৈ যোৱা কথাটোত, হাতকেৰেয়া লগাই বান্ধি লৈ যোৱা কথাটোৰ তীব্ৰ বিৰোধিতা কৰিছিলোঁ। আমাৰ ৰাইজৰ দলৰ স্পষ্ট মতটো হ'ল যে শংকৰজ্যোতি বৰুৱাক যেনেকৈ এজন আমাৰ অসমীয়া খিলঞ্জীয়া ল'ৰা এটাক যেনেকৈ হাতকেৰেয়া লগাইছে, যেনেকৈ এৰেষ্ট কৰিছে, মাৰপিট কৰা দুয়োটা পক্ষৰ ওপৰত একশ্যন নলয়। মই সেইকাৰণে বাৰম্বাৰ কৈ আহিছোঁ যে বিজেপি চৰকাৰৰ দিনত আমাৰ অসমৰ খিলঞ্জীয়া মানুহবিলাকৰ ওপৰত উৎপাতটো বাঢ়িছে, খিলঞ্জীয়া মানুহবিলাকে মাৰ খাবলগীয়া পৰিস্থিতি হৈছে, আৰু বহিৰাগতৰ হাতত আমি বহুত মাৰ খাবলগীয়া পৰিস্থিতি হৈছে। আগতকৈ আমাৰ যিটো অসমৰ খিলঞ্জীয়া মানুহবিলাকৰ যিটো আগৰ যিটো মানে কি ক'ম, মানে যি ধৰণৰ শক্তি আছিলে, সেই শক্তিটো যেন বিজেপি চৰকাৰ দিনত কমিছে। এতিয়া শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত মোৰ কথাটো হ'ল যে পেট্ৰল ডিপু বহিৰাগত দুজন মানুহৰ, ইজনে সিজনৰ পেট্ৰল ডিপু দখল কৰিবলৈ গৈছে। কোন সঁচা কোন মিছা আমি কোনেও নাজানো। তাত অসমীয়া ল'ৰা এজন তাত সোমোৱা কথাটোৱে ভুল আছিলে বুলিয়ে মই ভাবোঁ। কিয় সোমাব লাগে লোকৰ পেট্ৰল ডিপুৰ কথাটোত, মই তেনেকৈ ভাবোঁ। আৰু সেইকাৰণে মই তেওঁক ছাজেষ্ট কৰিম, মোতকৈ সৰু কাৰণে মই তেওঁক ছাজেষ্ট কৰিম, পৰামৰ্শ দিম যে ভৱিষ্যতে এনেকুৱা কামবিলাকত যাব নালাগে। শংকৰজ্যোতিয়ে ইয়াৰ আগতে প্ৰদূষণ ছাত্ৰ সন্থাৰ পৰা তেওঁ বিতাড়িত হ'বলগীয়া হৈছে, আঁতৰি দিবলগীয়া হৈছে, এটা বিতৰ্কিত কথা। আকৌ এটা বিতৰ্কিত কথাত তেওঁ আকৌ জড়িত হৈছে। এনেকৈ হৈ থাকিলেতো তেওঁ কেৰিয়াৰটো, সৰু ল'ৰা এটাৰ কেৰিয়াৰটো ধ্বংস হৈ যাব। বেলেগে ইনচিষ্ট কৰি থাকিব, বেলেগে উচতনি দি থাকিব। কিন্তু মোৰ কাৰণে কথাটো হ'ল যে নহয়, আমাৰ খিলঞ্জীয়া ল'ৰা এটা তাৰ ভৱিষ্যত যদি ভাল হ'ব লাগে, সিটো মানে সঠিক পথলৈ আহিব লাগিব। গতিকে মই আশা কৰিছোঁ যে শংকৰজ্যোতি বৰুৱাক যেনেকৈ গ্ৰেপ্তাৰ কৰিছিলে, আনটো পক্ষ যিটো পক্ষই মাৰপিট কৰিছিলে সেইটো পক্ষকো গ্ৰেপ্তাৰ কৰিব লাগে। মই প্ৰতিক্ৰিয়া সদায় দি আছোঁ, মই সদায় প্ৰতিক্ৰিয়া দি আছোঁ যে যদি সঁচাকৈ কিবা লিগেল ইছ্যু আছে একশ্যন লওঁ। কিন্তু আকৌ এনেই অদৰকাৰীভাৱে এই পাকিস্তান চিঞৰি থাকি, বাংলাদেশ চিঞৰি থাকি এনেই হুলস্থুল কৰি থাকি লাভ। যদি কিবা লিগেল ইছ্যু আছে একশ্যন লওক, হয় নহয়? মুখ্যমন্ত্ৰী আছে, প্ৰধানমন্ত্ৰী আছে, গৃহ বিভাগ আছে, ভাৰতত অসমত দুইটাতে আছে, পুলিচ আছে,
ইমান এজেঞ্চিবিলাক আছে এনকুৱাৰী কৰি একচন লওক এনে আমাৰ সন্মুখত পাকিস্তানী গাই থাকিলে কিটো হ'ব এইটোতো আমি আকৌ সেই বাংলাদেশী ইছ্যুৰ নিচিনাকৈ এটা ইছ্যু বুলিয়ে ভাবিম ৰাজনৈতিক ইছ্যু বুলিয়ে ভাবিম গতিকে যদি কিবা ছাবষ্টেঞ্চ আছে তেতিয়াহ'লে চৰকাৰে একচন লওক যদি কোনো ছাবষ্টেঞ্চ নাই তেতিয়াহ'লে এনে আমাৰ সন্মুখত গাই থাকিলে একো লাভ নাই সেইটোতো নাজানো এইটো আপুনি হিমন্ত বিশ্ব শৰ্মাক সুধিব লাগিব ভয় খাইছেনে নাই মই হিমন্ত বিশ্ব শৰ্মাৰ কথা এতিয়া কেনেকৈ গম পাম কিন্তু এটা কথা খাটাং যে গৌৰৱ গগৈ যদি এতিয়া ঐক্যবদ্ধভাৱে যুঁজখন কৰাৰ কথা কয় তেতিয়াহ'লে 26ত আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক হৰুৱাব পাৰিম অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com